ভাগৱত শুনিলেও মৰিব নুশুনিলেও মৰিব কিন্তু ভাগৱত শুনি পেলাই মৰা আৰু নুশুনাকে মৰা মানুহৰ মাজত গুণগতভাৱে পাৰ্থক্য আছে পাৰ্থক্যটো কি তপ জপ যোগ যজ্ঞ স্নান দান কলিযুগত ইমান শ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই ইয়াত ভাগৱতে সেইটোৱে কৈছে কি বুলি কৈছে হেৰা তপ জপ যোগ যজ্ঞ স্নান দান তীৰ্থ আদি কৰি বেলেগে বেলেগে ফল বিচৰাতকে তুমি বিচৰা কিটা যদি একেটা স্থানতে পোৱা তালে যাবানে নোযোৱা কৃষ্ণ জয় গুৰু শংকৰ সবাৰ শ্ৰীচৰণত ভক্তি অৰ্ঘ নিবেদন কৰি কৃপালু মহাপুৰুষ দুজনা গুৰুৰ চৰণত পৰম পুৰুষ ভগৱন্তৰ পদপংকজত সশ্ৰদ্ধ প্ৰণিপাত আৰু সেৱা জনাই আজি অনুষ্ঠান আৰম্ভ কৰিবলৈ আপোনাৰ সবৰ আজ্ঞাশীৰত লৈ আমি সবে আগবাঢ়িছো কৃষ্ণ শংকৰ গুৰু হৰি রাম হরি রাম রাম ও ভারত পুরাণ আদি যত প্রকাশ করয় নানামত যত মহাজন খবৰ সভাৰ মই ধত পৰম আনন্দ এৰ সময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নুহন্ত যাবে বে কত মহাভাগৱত নুহন্ত যাবে বে কত ও নমো ভগবতে
বাসুদেবায় ওম নমঃ ভগবতে বাসুদেবায় জন্মাদস্য যতো অন্যয়া ইতরতঃ স অর্থেষ অভিজ্ঞ সরাত তেনে ব্রহ্মহিত যদি কবয়ে মুহন্তি অচ্ছুরয় তেজু হরিমিরাং यथा विनिमय मात्र टी सर्गो अमृषा धन्ना सेना सदत नीरस्त कुहकं सत्यं पर धीमहि धर्मो प्रज्जित कैतवो अत्र धर्म प्रज्जित कैतव अत्र परम निर्मा शरणं सतं वेदं वास्तवमत्र वस्तु शिवाद त्रापत्र उन्मूलनं श्रीमद् भागवत महामुनि कृते किंबा परय ईश्वर सैटुहिद अवरुद्धते अत्र तीति भिषुषु शुभितच्छना निगम कल्पतरु गलितं फलं सुखमुखदमृतं द्रव संयुतं प्रियता भागवतं रसमलयं मोहरसिका भुवि भावुका हरि राम प्रियता भागवत रसमलयं मोहरसिका भुवि भावुका हरि राम कृष्ण সবার চৰণত সেৱা নিবেদন কৰি আজি পাঠৰ দায়িত্বত থকা কৃপালু বাপজনাক আমি পাঠভাগী আগুৱাই লৈ যাবৰ কাৰণে বিনম্ৰতাৰে সেৱা জনাইছো। জয় জয় কৃষ্ণ যার স্মরণ মঙ্গল যুগা যুগাদির হরি নাম পল এনয় পরমানন্দ মাধব নিতে উমরিও নর নিরন্তরে কাশিতে কৃষ্ণ কথা
অমৃতক পিউ বধানে কৰিও যতন যেবে নতুচাৰে প্ৰাণ ৰাম গুৰ কলি যুগে মল মতি মনু চৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ ৰাম শৰীৰত আছে কলি কৃতজ দুখ গোচুক প্ৰথমে কৰা হৰি হৰি গুহ কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি অচ্যুত কিংকৰে অংকৰণী গদতি কৃষ্ণ জয় গুৰু শংকৰ হে ৰাম নহু জানাই আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি নহু ধৰ্মশীল দানৱ ততীৰ্থ গামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভদ্ৰপদ কমলৰ হে দাসৰু দাস ত্ৰাণ দাস ভৈলো আমি হে ৰাম দাসৰু দাস ত্ৰাণ দাস ভৈলো আমি যে বৈকুণ্ঠৰ ভাগৱত মহামুনি শুকদেৱে পিতৃ গুৰু ব্যাসৰ যোগেদি পাই পৰীক্ষিতক প্ৰদান কৰিলে। ইয়াতে আমি কেইটামান বিশেষ শব্দৰ ওপৰত গুৰুত্ব দিব লাগিব। শব্দটো কি? শব্দকেইটা কি? ব্যাসে যদি শুকক ভাগৱত নকলেহেঁতেন, শুকে যদি পৰীক্ষিতক ভাগৱত জ্ঞান নিদিলেহেঁতেন, গংগা নদীৰ পাৰত যদি সোমাবলৈ নিদিয়ে বুলি ভাবি লোমহৰ্ষণ সুতৰ পুত্ৰ উগ্ৰসভা সুতে ভাগৱত শুনি নাথাকিলেহেঁতেন, আজি এই আমগুৰি নামঘৰত আমি এনেকে ভাগৱত শুনিবলৈ নোৱাৰিলোহেঁতেন। গতিকে কিমান কৃপা কৰিছে ভাবকচোন। মহাজ্ঞানী আৰু তত্ত্বজ্ঞানীৰ সমাহাৰত এই ভাগৱত ৰস বিনিময় কৰি কলিকালৰ লোকসকললৈ থৈ গৈছে। কেলে থৈ গৈছে? যে ভাগৱত জ্ঞানৰ যোগেদি আমাক কি দিব? ভক্তিৰ মহাধন দিব। যি ধন আপুনি যদি পায়ো নলয়, এই ভৱ সংসাৰ পাৰ হ'ব নোৱাৰিব।
ভৱ সংসাৰ পাৰ হ'লে আপুনি পৰম ব্ৰহ্মৰ স্থান পাব কিন্তু তাৰ কাৰণে আপুনি এখন নাওত উঠিব লাগিব ক'ত হে বৈকুণ্ঠে যাবলৈ যাৰ ইচ্ছাই আছে নামৰে নৌকাতে উঠাহে হে ৰাম কৃষ্ণ নামৰে দুই গুটি অক্ষৰ গোবিন্দ নামৰে বৈঠা বৈকুণ্ঠে যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠাগে ঈশ্বৰৰ নামৰ নৌকাখনত আমি উঠিব লাগিব আৰু তাৰ কাৰণে আজিৰ দৰে সমাজৰ পৰা ভক্তিৰ ধন আমি অৰ্জন কৰিব লাগিব আৰু সেইকাৰণে বিষয়বস্তুটোৱে উলিয়াইছে দ্বিতীয় স্কন্ধৰ ভাগৱত ধৰ্ম এতিয়া ভাগৱত ধৰ্ম বিষয়ে আলোচনা পদবন্ধে কৰাৰ আগত এই ভাগৱত ধৰ্ম আচলতেনো কি ভাগৱত ধৰ্ম গ্ৰহণ কৰিলে আমাৰ কি হয় ভাগৱত ধৰ্মৰ দ্বাৰানো কোন কোন লাভান্বিত হয় এই কথাটো প্ৰথম আমি উপলব্ধি কৰিব লাগিব প্ৰথম কথা ভাগৱত ধৰ্মৰ দ্বাৰা কোন কোন লাভান্বিত হয় বুলি কৈছে বাৰু এ ৰাম যাক জানি মহামূঢ় জানা সুখে তৰে অজাতি পাতকী যাক জানিলে নিস্তৰে পৰম ভকতে যাক নিতে কৰে ৰতি সেই ভাগৱত ধৰ্ম জানিবানি পতি অৰ্থাৎ ভাগৱত ধৰ্ম ৰস লাভ কৰিলে মহা অজ্ঞানী মূৰ্খজনেও তৰিব পাৰে মহাপাপীসকলেও এই ভাগৱতৰ যোগেদি নিস্তাৰ পায় আৰু পৰম ভকতসকলেতো ভাগৱত ধৰ্মৰ ৰস পালে সেই ৰস এৰিবলৈকে নিবিচাৰে বুলি কৈছে এতিয়া মহাপাপী অন্তৰ্জাতি মহাভকত সকলোৱে তৰিব পৰা এই ভাগৱত জ্ঞান আপুনি আমি লাভ কৰিবলৈ হলে প্ৰথম কথা একান্ত মনে কি কৰিব লাগিব ভাবিব লাগিব ভাগৱতৰ কথা একান্ত মনে ভাবিব লাগিব ভাবি তাৰ যোগেদি আমাৰ জ্ঞান লাভ হ'ব কি জ্ঞান বৈষ্ণৱী জ্ঞান যি জ্ঞানৰ দ্বাৰা আমি তৰণৰ পথ প্ৰশস্ত কৰিব পাৰোঁ সেইকাৰণে আশা কৰিছোঁ যে ৰাতি 12 বজালৈকে অনুষ্ঠান ভাগি হ'ব এতিয়া আপোনালোকে কথাখিনি আমি অকণ বাস্তৱিকভাৱে পাতিম খালি বৰ বেছি গুহাত থলে সোমাই নাযাওঁ আপোনালোকে ৰাতিপুৱা শুই উঠি নিজৰ দৈনন্দিন কাম বন কৰি আপোনাৰ যেনিবা দৰকাৰ হৈছে যে মোক গা ধুবলৈ চাবোন এটা লাগে
দাড়ি কাটিবলৈ ব্লেড এখন লাগে, ভাত খাবলৈ চাউল লাগে, তৰকাৰী খাবলৈ মানে ভাজি খাৰধি দালি চব লাগে। এতিয়া আপোনাক সময়ো কিন্তু বহুত নাই, আপুনি অফিচো পাবগে লাগে। এতিয়া আপুনি যদি এই কথাখিনিকে অনুভৱ কৰি চাউল আনিবলৈ বেলেগ এখন দোকানলৈ যায়, দালি আনিবলৈ বেলেগ এখন দোকানলৈ যায়, চাবোন আনিবলৈ বেলেগ এখন দোকানলৈ যায়, ব্লেড আনিবলৈ বেলেগ এখন দোকানলৈ যায়, সময়টোও বেছি লাগিব আৰু যথেষ্ট কষ্ট হ'ব। কিন্তু আপুনি যদি এখন দোকানতে চাউল দালি ব্লেড চাবোন সকলোখিনি যদি পায়, তেতিয়া আপুনি কোনখন দোকানলৈ যাব? যিখনত আটাইকেইটা বস্তু একেলগে পায় সেইখনলৈ যাব। ইয়াত ভাগৱতে সেইটোৱে কৈছে। কি বুলি কৈছে? হেৰা তপ জপ যোগ যজ্ঞ স্নান দান তীৰ্থ আদি কৰি বেলেগে বেলেগে ফল বিচৰাতকে তুমি বিচৰাকেইটা যদি একেটা স্থানতে পোৱা তালৈ যাবানে নোযোৱা? বোলে যাম। বোলে তেতিয়াহ'লে নামমুখী হোৱা, ফলৰো ফল শ্ৰেষ্ঠ ফল মহাফল লাভ কৰিবা নামৰ যোগেদি। তপ জপ যোগ যজ্ঞ স্নান দান কলিযুগত ইমান শ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই। তাৰ পিছৰ ভাগিয়ে ক'লে হেনয় পৰমানন্দ মাধৱক নিতে। এতিয়া আপোনালোকে চাওক, এই ভাগৱত ভাগী আপোনালোকৰ প্ৰত্যেকৰে ঘৰে ঘৰে আছে। ইচ্ছা কৰিলে অকলে অকলে পঢ়িও ইয়াৰ জ্ঞানটো লাভ কৰিব পাৰিলেহেঁতেন। কিন্তু ইমান শাৰীৰিক মানসিক বৌদ্ধিক কায়িক আৰ্থিক সকলো ফালৰ পৰা শ্ৰম কৰি এটা দিন লৈ একেলগে শুনাৰ যে ব্যৱস্থা কৰিছে, ইয়াৰ কাৰণটো কি বাৰু? কাৰণ অকলে অকলে পঢ়িলে কি পাব? জ্ঞানহে পাব। জ্ঞানে নতৰাই যদি জ্ঞানক মহাজ্ঞানলৈ উপনীত কৰিব নোৱাৰে। গতিকে জ্ঞানক মহাজ্ঞানলৈ উপনীত কৰিবলৈ হ'লে কি লাগিব? সন্মিলিত সংগ লাগিব। আজি যে আপোনালোকে এই কথা একেখিনি কথাকে যে একেলগে চৰ্চা কৰা মানস কৰিছে, ইয়াৰ যোগেদি আপোনালোকে এটা আনন্দ পাব। ইয়াত সেই আনন্দটোৰ নাম কৈ দিছে পৰম আনন্দ। এই আনন্দটোৰ নাম পৰম আনন্দ বুলি কেলে ক'লে? কাৰণ কৃষ্ণৰ পৰা ডাইৰেক্ট আপোনালোকৰ মাজলৈ আহিব। অকলে অকলে পঢ়িলে আপোনাৰ হৃদয়ত আনন্দটো লাগে, মানে সময় লাগিব আৰু হয়তো নালাগিবও পাৰে। মানে কথাটো এনেকুৱা, আপুনি আজিকালি মানুহবিলাকে কি কৰে? অফলাইনত বস্তু কিনাতকে অনলাইনত কিনে। কেলে বাৰু? এই মাজৰ মানুহজন নোসোমায়, ডাইৰেক্ট জেগাৰ পৰা আহে আৰু সেই ব্যক্তিজনে আনি পেলাই দি থৈ যায়। তাৰ কাৰণে কোনো চাৰ্জ কেতিয়াবা নাকাটে। কিন্তু অফলাইনত কিনিলে কি হয়? বিভিন্ন ভাগৰ পৰা আহোঁতে আপোনাৰ ভাগত পাওঁতে আপোনাৰ পৰা কিবা এটা কাটিব লাগে। সেইকাৰণে এই ভাগৱতৰ যোগেদি পোৱা আনন্দটো পৰম আনন্দ বুলি এইকাৰণে কৈছে, কৃষ্ণৰ হৃদয়ৰ পৰা ডাইৰেক্ট আপোনাৰ হৃদয়লৈ আহিব। মাজত কোনেও এই আনন্দৰ ৰসটো আপোনাৰ পৰা নিবলৈ চেষ্টা কৰিব নোৱাৰে। সেইকাৰণে ইয়াক পৰম আনন্দ বুলি কৈছে, শ্ৰেষ্ঠ আনন্দ, নিভাজ আনন্দ। তাত কোনো কৃত্ৰিমতা নাই। তাকে যেনিবা আপুনি আকৌ ল'ব লাগিব। কথাটো এনেকুৱা, আপোনাৰ যদি ভোক নালাগে তেতিয়াহ'লে আপোনাৰ ওচৰত যাচি থাকিলেও আপুনি নাখাওঁ বুলিয়ে ক'ব। আপুনি ভোক লাগিছে বুলি যদি কোনেও নকয়, কোনেও আপোনাক খাদ্য নিদিয়ে। সামাজিক কথাটো বেলেগ, বোলে এমুঠি খাই লওক। তে আপুনি যদি কয় মোৰ ভোক লগা নাই, মানুহে ক'ব ঠিক আছে, ভোক নাই যদি লাহে লাহে খাব। ঠিক তদ্ৰূপ এই যে পৰম আনন্দৰ ৰসটো আপোনাৰ হৃদয়ত লাগিবলৈ হ'লে আপোনাৰ ভোকটো লাগিব। যে কৃষ্ণৰ ৰস মই পান কৰিম, এই ইচ্ছাটো আপোনাৰ যাব লাগিব। ইচ্ছাটো কেতিয়া যায়? এবছৰৰ মূৰত গ'লে নহ'ব। এবছৰৰ মূৰত নামঘৰত ভাগৱত পাতিছে, ধুমধামকৈ কাম বন কৰি যাম, তাতে বহিম,
একেলগে কৃষ্ণ কথা শুনিম তাৰপিছত অনুষ্ঠান শেষ হ'ল ঘৰলৈ গুচি আহিলোঁ তাৰপৰা কি হ'ল ও গালু নাম গ'ল উৰি ও তাৰ নাপালো একো আতি গুৰি কামত নাহিব সেইকাৰণে এই আনন্দৰ ৰসে আপোনাক উপকাৰ কৰিবলৈ হ'লে এয়া হৈছে এবছৰৰ মূৰত কৰা অনুশীলন এই অনুশীলনক চৰ্চালৈ ৰূপান্তৰ কৰিব লাগিব নিজৰ জীৱনত নিত্যভাৱে 2-4জন ব্যক্তি গোট খাই অকল আঁতৰৰ মানুহ বুলি নহয় ঘৰৰ পৰিয়ালৰ প্ৰতিজন সদস্যই যদি একেলগে গোট খাই দিনটোত অকণমান যদি ঈশ্বৰৰ কথা আলোচনা কৰে কৰ্মময় জীৱনৰ মাজতো তেতিয়া এই আনন্দৰ ৰস আপোনাৰ কাৰণে স্থায়ী হ'ব এই কথাটো আমাক জনাইছে যেনেকৈ আপুনি সদায় গা ধোৱাটো আপোনাৰ নিত্য কৰ্ম আপুনি সেইটো কৰে এই অন্তৰখন স্নান কৰা তো নিত্য কৰ্মলৈ পৰিণত কৰাৰ উপায়টোৱে হ'ল ভক্তিৰ কথাসমূহ নিজৰ মাজত চৰ্চা কৰা তাৰ পিছত লিখিলে কৃষ্ণ কথা বোলে অমৃত তা আপোনালোকে এটা কথা চাব সোৱাদ নাথাকিলে মানুহে একো নাখায় গুড়কণ খোৱাৰ লগে লগে চেনিকণ খোৱাৰ লগে লগে কি বুলি কয় বোলে বৰ মিঠা আকৌ যদি আপোনালোকক আইসকলে মানে কেনেবাকৈ আলুৰ লগত দুটামান তেল অকণ কমকৈ দি পেলাই যদি কেৰেলা কেইটামান ভাজি দিয়ে ক'ব এসোপা বৰ তিতা কেলে বনালি মানে কেৰেলাৰ সোৱাদটো তিতা গুড়ৰ সোৱাদ মিঠা আকৌ বোলে তৰকাৰীত নিমখ অকণ বেছি হৈ গ'ল বোলে বৰ ডেৰ ডেৰকৈ লাগিছে মানে কি লুনিয়া এতিয়া ইয়াত ভাগৱতৰো এটা সোৱাদ দিছে এই সোৱাদটোৰ নাম হ'ল অমৃতময় বুলি কৈছে অমৃত মানে কি যাক পান কৰিলে আমাৰ মৃত্যু নহয় উল্টাকে নুবুজিব আকৌ কোনোবাই আকৌ ভাবি নল'ব যে ভাগৱত শুনিলে যেতিয়া মৃত্যু নহয় ভালেই হ'ল এনেকুৱা অনুষ্ঠান এদিন নহয় 7 দিন পাতক আমি নমৰাকেহে থাকিব বিচাৰোঁ এইটো ক'লে ভুল হ'ব ভাগৱত শুনিলেও মৰিব নুশুনিলেও মৰিব কিন্তু ভাগৱত শুনি পেলাই মৰা আৰু নুশুনাকে মৰা মানুহৰ মাজত গুণগতভাৱে পাৰ্থক্য আছে পাৰ্থক্যটো কি ভাগৱত নুশুনা মানুহে সদায় জীয়াই থাকিম বুলি ভাবে মৰিবলৈ ভয় কৰে এবাৰ তেনেকুৱাতে কি হ'ল ডেকা ল'ৰা দুটামান গাড়ী এখনত গৈ আছিলে এক্সিডেণ্ট হ'ল আৰু হঠাতে মৰিল তে জমক আহি পেলাই এজনে প্ৰশ্ন কৰিছে হে প্ৰভু তোমাৰ তালিকাখনতো এই ডেকাবিলাকক যে তুমি আনা কিছুমান মানুহটো মৰু মৰুকে বিচনাতে মানে জীৱন্ততে মৰা হৈ গৈছে সিহঁতক কেলে নানা তেতিয়া জমে কৈছে সিহঁতক আনিব বিচাৰিলেও আহে নে নাই তুমিয়ে সুধি আহাগে যোৱাচোন তেতিয়া এজন বয়োবৃদ্ধ মানুহক ক'লে বোলে হেৰা বৃদ্ধ ককাই তোমাক মই জমপুৰলৈ নিব আহিছোঁ একেবাৰে যাবানে বোলে কি কথা কৈছা মোৰ 80 বছৰ হৈছেহে মই এতিয়াই যামনে বোলে কেতিয়া যাবা তুমি যেতিয়াই যাওঁ বুলি কোৱা মই তেতিয়াই নিবলৈ আহিম বোলে 2 বছৰমান যাবলৈ দিয়া মোৰ সৰু ল'ৰাটোৰ বিয়াখন পাতি লওঁ তাৰপিছত তুমি লৈ যাবাহি থাকিল আকৌ 2 বছৰৰ মূৰত আহি পেলাই ক'লে হেৰা বৃদ্ধ এতিয়া যাবানে নাই বোলে ৰ'বা ল'ৰাটোৰ বিয়া পাতিছোঁহে কেঁচুৱা এটা জন্ম হওক তুমি আৰু 2 বছৰমানৰ পিছত আহিবা তাৰপিছত আকৌ 2 বছৰ আকৌ 2 বছৰ লগাই দিলে মানে 4 বছৰৰ মূৰত আকৌ আহিল আহি ক'লে হেৰা বৃদ্ধ যাবানে বোলে কিয় তুমি বাৰে বাৰে মোক নিবলৈ আহি থাকা নাতিটোৰ জন্ম হৈছেহে মই তাৰ লগত হাতী হাতী খেলাই নাই অৰ্থাৎ মানুহবিলাকৰ আশাৰ কেতিয়াও শেষ নাই গতিকে আশাক ভাগৱত ভক্তিৰ দ্বাৰা মষিমূৰ কৰিব পাৰিবৰ কাৰণে আমি নিত্যভাৱে এই কথাখিনি চৰ্চা কৰিব লাগিব বুলি কৈছে যিমানেই নিত্যভাৱে কৃষ্ণ কথা চৰ্চা কৰিব সিমানেই আশাৰ পৰিসৰটো কমি আহিব এতিয়া ভাগৱত শুনিবলৈ কাক ক'লে ঘূৰ কলি যুগে মলমতি মনুষ্যৰ কলি যুগৰ মানুহবিলাকৰ মনবিলাক বোলে
মলিনযুক্ত ভাৱনাই ক্ৰিয়া কৰি থাকে। সেইকাৰণে মানুহবিলাকে কি কৰে কলিযুগত নভবা কথাও ভাবে, নোকোৱা কথাও কয়, নকৰা কৰ্মও কলিযুগতেই কৰে। সেইকাৰণে কলিযুগত এই নকৰিবলগীয়া কৰ্ম, নক'বলগীয়া কথা, নাভাবিবলগীয়া ভাৱনা নহ'বৰ কাৰণে মনটোক বিশুদ্ধ আৰু নিৰোগী কৰি ৰখাৰ উপায় ঈশ্বৰৰ নাম বুলি কৈছে। কাৰণ কুভাৱনাবিলাক আমাৰ শৰীৰতে আছে, মনৰ লগত কুভাৱনাবিলাক আছে। ভাৱনাৰ যোগেদি সেইবিলাক জন্ম হয় আৰু কাৰ্যৰ যোগেদি বহিঃপ্ৰকাশ ঘটে। গতিকে তাক নাইকিয়া কৰাৰ উপায় হ'ল ঈশ্বৰৰ নাম ঘোষণা কৰিব লাগিব। প্ৰত্যেকজন ব্যক্তিয়ে ঈশ্বৰৰ নাম ঘোষণা কৰিব লাগিব। আপুনি যদি ভাবি লয় যে মই ভাগৱতলৈ যাবৰ কাৰণে মোৰ দেউতা মাক যিমান যি লাগে মই চব আনি দিছোঁ, গতিকে দেউতা মায়ে মোৰ হৈ সেৱা এটা কৰিলে মই গতি পাই যাম বুলি যদি ভাবি লয়, ভুল হ'ব। আপুনি ভাত খালেহে যেনেকৈ আপোনাৰ পেট ভৰে, সকলোৱে নিজে নিজে আহি এই ভাগৱতৰ সুন্দৰ যি ভক্তিময় তাপ, এই তাপ আমি লৈ সংসাৰৰ প্ৰকোপতাক বিনাশ কৰিব লাগিব। সেইকাৰণে কৈছে হৰি নাম ঘোষণা কৰি কলিৰ মলিনতা নিষেধ কৰা, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। মহাপুৰুষ গুৰুজনাই এইখিনিলৈকে আমাক ক'লে ভগৱন্তত ভক্তিভাৱ নিবেদন কৰি। এতিয়া আপোনালোকে চাব যে যদি প্ৰশ্ন নাথাকে তেতিয়াহ'লে কেতিয়াও উত্তৰ নাথাকে, উত্তৰ নাথাকিলে আকৌ প্ৰশ্নও নাহে। তাৰেই প্ৰমাণ এই ভাগৱত। আপোনালোকে জানে 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 18,000 শ্লোক, 10টা লক্ষণ। ইয়াত মহাসাধুসকলক সেৱকৰূপী ৰসত চতুৰসকলে বিভিন্ন ধৰণে প্ৰশ্নৰ অৱতাৰণা কৰিছে। প্ৰথম স্কন্ধত প্ৰতিটো প্ৰশ্ন সুধিছে, উত্তৰ দিছে, সুধিছে, উত্তৰ দিছে। শেষত পৰীক্ষিত ৰজাই শুকদেৱক সুধিলে, হে গুৰুজন, মৰিবলৈ গৈ থকা মানুহবিলাকে কাৰ নাম ল'ব, কাক সেৱা কৰিব, কাক ভজিব, কাক জপিব, এই সম্পৰ্কে কওক বুলি প্ৰশ্নৰ অৱতাৰণা কৰিছে। আৰু শুকদেৱে এতিয়া তাৰেই অতি আগ্ৰহেৰে, উৎসুকে বুলি কৈছে, উত্তৰ দিবলৈ আৰম্ভ কৰিছে। কি বুলি? কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিনন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। বাবাই সমস্ত নেদেখা বস্তু এটাক বিশ্বাস কৰি পেলাই ভজনা কৰা বা ভকতি কৰাটো ইমান সহজ নহয়। সেইকাৰণে আমাৰ পৰম পুৰুষ ভগৱন্তক মহামনীষীসকলে কায়িক ৰূপটো ভাগৱতৰ প্ৰায়বিলাক স্কন্ধতে প্ৰকাশ কৰি আক্ষৰিক বিশ্লেষণেৰে তুলি ধৰিবলৈ যত্ন কৰিছে। যিটো ৰূপ মহামুনি শুকদেৱে আহৰণ কৰি হৃদয়ত প্ৰতিষ্ঠা কৰি লৈছে। এতিয়া আমাক কৈছে আমি ভাগৱতৰ কথা ক'বলৈ আৰু শুনিবলৈ যাওঁতে সেই ৰূপটো হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব লাগিব।
ও ভাই মুখে বোলা রাম ও ভাই মুখে বোলা রাম হৃদয়ে ধরা রূপ এতেকে মুকুতি পাইবা কহিলো ৰূপ মুখেৰে নাম লৈ হৃদয়ত যদি সেই ৰূপটো আমি প্ৰতিষ্ঠা কৰি ল'ব পাৰোঁ তে মুক্তিটো আপোনাৰ আমাৰ কাৰণে সহজ হৈ যাব যিটো মহামুনি সুখদেৱে পৰীক্ষিতক ক'বলৈ যাওঁতে সেই ৰূপটো হৃদয়ত প্ৰতিষ্ঠা কৰি লৈছে কৃষ্ণৰ পদযুগলৰ চিন্তন পৰম পুৰুষ ভগৱন্তৰ পদযুগলৰ ৰূপটো হৃদয়ত ধাৰণ কৰি পৰীক্ষিত ৰজাক এজন সাধু মান্যতা কৰি উত্তৰ দিছে আপুনি আমি কাৰোবাক কথাখিনি ক'বলৈ যাওঁতে এনেকে ভাবিলে নহ'ব যে মই একো নজনা কিছুমান মানুহৰ সন্মুখত কথা কৈ আছো মই অজ্ঞানী মানুহৰ আগত কৈ আছো এইটো ভাবিলে ভুল হ'ব আপুনি মনত ৰাখিব এখন সমাজত আপুনি নিজৰ আত্ম পৰিচয় দাঙি ধৰিবলৈ যাওঁতে আপুনি ভাগৱতৰ কথাই কওক বা আপুনি বক্তাই হওক আপুনি এটা কথা মনত ৰাখি কিন্তু বক্তৃতা দিব লাগিব যে এই সমাজত বহি থকা সকলো জনা শুনা আৰু জ্ঞানী মানুহ একেবাৰে মূৰ্খময় আৰু মই তেখেতসকলৰ ওচৰত মই পৰীক্ষা দিবলৈ ওলাইছো সন্মুখত বহি থকা সকলো একোজন এক্সামিনাৰ পৰীক্ষক যদি আপুনি ভাবে যে ময়ে শিক্ষক এইবিলাক সব মোৰ ছাত্ৰ তেতিয়াহ'লে ভগৱন্তই কৈছে মোৰ কুদৃষ্টি পৰিলে তোমাৰ উল্টা ক্ৰিয়া হৈ যাব সেইকাৰণে আপুনি আমি কথা ক'বলৈ যাওঁতে ভাবিব লাগিব একেবাৰে অজ্ঞানী মই বাকী সকলো জ্ঞানী বুদ্ধিয়ক মহাসাধু তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব গতিকে পৰীক্ষিত ৰজায়ো যি প্ৰশ্নৰ অৱতাৰণা কৰিলে সুখদেৱে পৰীক্ষিতক একো নজনা মূৰ্খ বুলি কোৱা নাই এইজনেই হৈছে মহাসাধু গতিকে সাধু মান্যতা কৰি উত্তৰ দিছে ধন্য নৰপতিমতী উত্তম কুমাৰ হে ৰাজন তোমাক মই ধন্যবাদ জনাইছো পুছিল আহা যিটো কথা সংসাৰতে সাৰ আজি সেই ধন্যবাদটো কোনে পাব আমগুৰিৰ প্ৰাথমিক শাখাৰ সমূহ বাপ বান্ধৱে পাব কাৰণ ইমান দিনা আমি নিজৰ মাজতে সংসাৰৰ কথা পাতিলো আৰু আজি আমি সাৰ কথা পাতিম আপোনালোকৰ যোগেদি আজি পৰীক্ষিতে পোৱা ধন্যবাদটো ভকতৰ যোগেদি আপোনালোকে পাইছে কাৰণ সাংসাৰিক লোকসকলৰ কাৰণে প্ৰয়োজনীয় যি মাধ্যম তৰণৰ যি মাধ্যম সেই সম্পৰ্কে আজি পৰীক্ষিতৰ দৰে আপোনাসবে শুনিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে মুখ্যৰ সাধন এইটো জগতৰ হিত আপোনালোকে সোধা এই ব্যৱস্থাৰ যোগেদি এই জ্ঞানৰ দ্বাৰা সমস্ত মানৱে মুখ্য সাধন কৰিব এই ব্যৱস্থাই জগতৰ তথা সমাজৰ কল্যাণ সাধন হ'ব আৰু মুক্তিৰ পথ সুগমতো সহায় কৰিব মুখ্য প্ৰাপ্তিটো ই সহায় কৰিব গতিকে এনেহেন কল্যাণকামী কৰ্মই পৰীক্ষিতকেই নহয় আপোনাক আমাকো যে উদ্ধাৰ কৰে এই কথা আমাক জনালে এতিয়া ইয়াৰ পিছত কৈছে নাহি যাৰ জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব
পঞ্চ যজ্ঞ কয়াচৰে